हेलो एवरीवन आशा करूँ आपनालोक सकलोৱে ভালে আছে। আজি মই বনাবলৈ ওলাইছো সিম্পল কৈ মালপোৱা। তাৰ কাৰণে লৈছো মই আটা 2 চামুচ ডাঙৰ চামুচেদি, তাৰ পিছত লৈছো 1 চামুচ সুজি, তাৰ পিছত দিছো মই ইয়া মিল্ক পাউডাৰ খুব কম পৰিমাণে, যেহেতু মই সোৱাদৰ কাৰণেহে দিছো যাতে যেন অলপ বেছিকৈ ভাল লাগে নহয় জানো। আৰু লগত দি দিছো ইয়া চেনিখিনি খুব কম পৰিমাণে দিছো, যেহেতু চেনি কম কৰি খাওঁ। সেইখিনি দিয়াৰ হোৱাৰ পিছত খুব ধুনীয়াকৈ মিক্স কৰি লৈছো। তাৰ পিছত মই পানী দি লাহে লাহে এনেকৈ ফেটি লম আৰু খুব ধুনীয়াকৈ ফেটিম যাতে যেন খুব ধুনীয়াকৈ ফুলি উঠে আৰু খাবলৈ খুব ভাল হয়। ফেটি হৈ যোৱাৰ পিছত মই 15 মিনিট মানৰ কাৰণে এইখিনি ৰাখি থম ঢাকি পেলাই। 15 মিনিট হৈ যোৱাৰ পিছত এতিয়া আৰু বনোৱাৰহে কথা। খুব ধুনীয়া হৈছে। তেল এফালে গৰম হ'ব দিছো আৰু তেলখিনি গৰম হৈ যোৱাৰ লগে লগে এচামুচকৈ দিবলৈ আৰম্ভ কৰিছো। সঁচাকৈ খুব ধুনীয়াকৈ ফুলিছে আৰু ইয়াত আসলতে মই কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং সোডা ব্যৱহাৰ কৰা নাই আৰু খুব ধুনীয়া হৈছে আৰু খাবলৈ খুব টেষ্টি। ইচ্ছা কৰিলে আপোনালোকে এনেকৈ বনাই খাব পাৰে। আৰু আজিলৈ আহিছো, নিশ্চয় একেলগে কৰি থাকিম। বাই।